ৰাইজসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। মই এতিয়া গধূলি সাজৰ কাৰণে পনীৰ বনাই আছোঁ। পনীৰনো কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন। আমি এইটো ৰাইচ ব্ৰেণ্ডটোৱে খাওঁ। এইটো হৈছে মুদিকেয়াত পায় আৰু মুদিকেয়াত যিহেতু মই জইনিং হৈ আছোঁ আৰু এই খোৱা প্ৰডাক্টখিনি মুদিকেয়াৰ পৰাই আনো। খুব ভাল তেলটো, ৰুটি যিমান তেলটো শেষ নোহোৱালৈকে বনাই থাকে, অকণো ক'লা নপৰে আৰু ইমান ভাল খাবলৈ, বহুত টেষ্ট। পনীৰ আকৌ মই ৰাইচ ব্ৰেণ্ড অইল তেলে বনাইছোঁ। মই অৱশ্যে ৰাইচ ব্ৰেণ্ড অইল তেলটো ব্যৱহাৰ কৰোঁ আৰু অলিভ অইল তেলটো ব্যৱহাৰ কৰোঁ। ধাৰা তেলটো আকৌ মই মাছ বনালেহে ব্যৱহাৰ কৰোঁ। এই তেলকেইটা খালে কোনো ফেটছ নাবাঢ়ে আৰু কলেষ্ট্ৰলো নহয়, গতিকে এই তেলকেইটা মই ব্যৱহাৰ কৰোঁ। এতিয়া মই ৰাইচ ব্ৰেণ্ড অইল তেল দিয়ে বনাই আছোঁ এয়া পনীৰ তৰকাৰী। এয়া পনীৰখিনি এনেকৈ ভাজি ল'ব, তেল অকণমান দি, ৰিফাইন তেলেই হওক বা মিঠাতেলেই হওক, যি তেল থাকে আৰু অকণমান চিমত দি এনেকৈ পনীৰখিনি ভাজি ল'ব আৰু এয়া পিঁয়াজ বিলাহী দি দিব। এনেকৈ পনীৰ আপোনালোকে কেনেকৈ বনাই নাজানো, মই এনেকৈ বনাওঁ আৰু এয়া কেইডালমান ধনিয়া কাটি লৈছিলোঁ আৰু ধনিয়াকেইডাল ইয়াতে অলপ দিছোঁ। জলকীয়া দুটামান কাটি ইয়াতে দি দিছোঁ আৰু অকণমান লৰাই লৈছোঁ। লৰাই দি অকণমান কিছু সময় এনেকৈ সিজিবলৈ দিম আৰু অলপ লৰাইছোঁ আৰু ঢাকন এখনেদি কিছু সময় ঢাকন দি ৰাখি দিছোঁ। ৰাখি দি আৰু এতিয়া অলপ পানী দি দিছোঁ সিজিবৰ কাৰণে। পানী দি এয়া অকণমান উতল আহিবলৈ দিছোঁ। উতল অহাৰ পিছত এয়া পনীৰ তৰকাৰী হৈ গ'ল। এতিয়া আৰু খাব লাগে। এতিয়া ধুনীয়াকৈ পনীৰ ৰেচিপি ভিডিঅ'টো আপোনালোকে চালে। এতিয়া মই কেনেকৈ বনালোঁ পনীৰ। অলপ বিলাহী চেপি ৰাখিছিলোঁ আৰু বিলাহীখিনি কালাৰ উঠক বুলি বিলাহী চেপি ৰখা বিলাহীখিনি অকণমান দি দিছোঁ। কিমান যে সোৱাদ লগা হয়, কিমান ভাল লাগে খাবলৈ। বিলাহীয়ে কিন্তু বৰ ধুনীয়া কালাৰ উঠাই দেই, দেখিছেনে? অন্য এখন তৰকাৰী বনাই আছোঁ, যিখন তৰকাৰী মানে খালে মানুহৰ গেছবোৰ বেছি হয় আৰু আমাৰ বেটাহঁতে আকৌ এনেকৈ মিহলি তৰকাৰীখন খাই খুব ভাল পায়। ইয়াতে দিছোঁ ফুলকবি, বন্ধাকবি, গাজৰ, মটৰ, বিলাহী আৰু এনেকৈ এখন মিহলি তৰকাৰী বনাইছোঁ। তাতে পনীৰ দুপিচমানো দি দিছোঁ। গতিকে পাচলিখিনিত খালে এনেও এতিয়া ঠাণ্ডা দিন গেছ হয় আৰু এই গেছৰ কাৰণে মই এতিয়া কি খাওঁ আপোনালোকক দেখাই আছোঁ। এটা মুদিকেয়াৰ হয় প্ৰডাক্টটো। এই প্ৰডাক্টটো ভাত খোৱাৰ আগত এটা মই খাওঁ, যিটো গেছ নহ'বৰ কাৰণে। যিহেতু এই শাক পাচলিবোৰে আমাক বহুত মানে গেছ কৰি পিঠি বিষ চিষ উঠায় আৰু মানুহৰ প্ৰেছাৰো হৈ যায় ন গেছৰ কাৰণে। গতিকে এই গেছ নহ'বৰ কাৰণে মুদিকেয়াৰতে পায় তুলসী আৰু পদিনাৰ পৰা বনোৱা তুলসী পদিনা বুলি এটা প্ৰডাক্ট আছে, দেখিছে নহয়? এইকেইটা মই ভাত খোৱাৰ আগত দুটা লওঁ আৰু ভাত খোৱাৰ পিছত মই গিলৈ বুলি এটা আছে, এই গিলৈ দেখিছে নহয়? এই গিলৈ দুটা লওঁ। ভাত খোৱাৰ পিছত গিলৈ খাওঁ আৰু গিলৈটোতো সকলোৱে জানেই গিলৈটোৱে কি কাম কৰে। যিকোনো বেমাৰে এই গিলৈটোৱে ভাল কৰে আৰু ডায়েবেটিছ মানুহৰ কাৰণেও বহুত ভাল বুলি শুনিছোঁ। আৰু যি নহওক, কিন্তু মই এই প্ৰডাক্টকেইটা খাই খুব ভাল পাইছোঁ, সেয়েহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইকেইটা দেখিছেনে? তুলসী পদিনা। আৰু সকলোৱে সুধি থাকে এইকেইটা মই খাওঁ নে নাখাওঁ, সেইটো কাৰণে মই অকণমান শ্বেয়াৰ কৰি দিলোঁ আৰু মই এইকেইটা লৈ থাকোঁ। আৰু মোৰ এই কৰোণা যেতিয়া আহিছিলে সেই সময়ৰ পৰা মই এই প্ৰডাক্টকেইটা ব্যৱহাৰ কৰি আছোঁ আৰু এতিয়ালৈকে মোৰ কোনো ডাক্তৰৰ ওচৰত যাবলগীয়া হোৱা নাই। এই প্ৰডাক্টকেইটা যে খাই মই ভাল পাইছোঁ, সেয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এই প্ৰডাক্টকেইটা কোনো ছাইড এফেক্ট নাই আৰু আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব মুদিকেয়াৰ গিলৈ আৰু তুলসী পদিনা। চাৰ্চ কৰি চালে ইয়াৰ উপকাৰিতা বিষয়ে জানিব পাৰিব। আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিল। সকলোকে বাই বাই কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।